আৰু গাইজ আপোনালোকক ফাৰ্ষ্টত একদম অগ্নিগড় ওপৰৰ পৰা দেখাই লৈছোঁ ভিউজটো এবাৰ তেতিয়াহে আপোনালোক শেষলৈ ভিডিঅ'টো চাব কিমান এটা ধুনীয়া জেগাটো আৰু মেইন বস্তুখিনি তলতে আছে আপোনালোকক দেখাই লওক ওপৰৰ পৰা কেনেকুৱা লাগিছে নিশ্চয় ক'ব এবাৰ কি ধুনীয়াকৈ গোটেই তেজপুৰখনে দেখা পায় আপোনালোকক চাওক এবাৰ একদম ধুনীয়াকৈ দেখাই দিছোঁ ইফালে আছে এখন ব্ৰহ্মপুত্ৰ আৰু কেনেকুৱা লাগিছে কওক জনাব কি ধুনীয়া লাগিছে চাই লওক আৰু ইফালৰ পৰা এবাৰ দেখাই দিছোঁ চাই লওক তেজপুৰখন একদম দেখিছে আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক গোটেইখিনি বস্তু এইটো যে দেখা পাব ভিডিঅ'টোত তো হেল্ল' গাইছ আপোনালোক সকলোকে মৰিগাঁও লোৱা ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু পিছৰফালে ক'ত আহিছোঁ আপোনালোকে দেখা পাইছে নিশ্চয় আজি আহিছোঁ অগ্নিগড় আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব আহে যদি তাৰ ওচৰতে এটা গণেশ মন্দিৰ আছে বৰ্তমান চালোঁ আপোনালোকৰ ইয়াৰ পিছত এইটো ভিডিঅ' পাই থাকিব ধুনীয়াকৈ আৰু এতিয়া আপোনালোকক ভিতৰলৈ সোমাই যাম আৰু ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বাহিৰৰ পৰিৱেশটো চাই লওক এবাৰ এতিয়া আমি ভিতৰলৈ যাওঁ আৰু যি পাওঁ সকলো দেখাই যাম আৰু ইয়াত আহিলে টিকেট লাগে আপোনালোকৰ 30 টকা আৰু পাৰ্কিং লাগে বাইকৰ 10 টকা আৰু আমি যিহেতু মৰিগাঁৱৰ পৰা আহিছোঁ আপোনালোকে বহুত কষ্ট কৰি আহিছোঁ ভিডিঅ'টো ধুনীয়াকৈ টিকেট কাউণ্টাৰটো আৰু বাইক ইফালে থৈ দিছোঁ আৰু ধুনীয়াকৈ এতিয়া ভিতৰলৈ সোমাই যাওঁ আপোনালোকক কেনেকুৱা লাগিছে চাই লওক আৰু কাহিনীটো ইমান নকওঁ মানে জানে সকলোৱে ধুনীয়াকৈ আৰু গেটখন চাই লওক ধুনীয়াকৈ আপোনালোকক যি পাওঁ ধুনীয়াকৈ দেখাই লৈ যাম আৰু দেখিবলৈ পাইছে এইফালে ধুনীয়াকৈ মূৰ্তি অংকন কৰা হৈ আছে আৰু কোনোবাই যদি কিবা জানিব লগা পঢ়িবলগীয়াও আছে ধুনীয়াকৈ ভিডিঅ'টো প'ষ্ট কৰিব স্ক্ৰীনশ্বট মাৰিলে চাই ল'ব পাৰে আৰু ৰাস্তাটোতকৈ কিমান ওখ দেখিছে অলপ এতিয়া ধুনীয়াকৈ যাওঁ যি আছে আপোনালোকক প্ৰায়ভাগ দেখাবলৈ চেষ্টা কৰিম মানে মই ভিডিঅ'টো অকণ দীঘল হ'ব পাৰে কিন্তু যিখিনি আছে অগ্নিগড়ত আপোনালোকক সকলোখিনি ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম আৰু বহুত কষ্ট কৰি আহিছোঁ আপোনালোকৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চাওক কেনেকুৱা লাগিছে বাৰু ভিউটো আপোনালোকে ক'ব নিশ্চয় জনাব কমেণ্ট কৰি আৰু এতিয়া আহিছোঁ মানে এইফালেদি একদম আহি বহুত ওপৰলৈ আহিছোঁ আৰু ইয়াত আহিলে টিকেট ল'ব লাগে সেইটো দেখিছে একদম 30 টকা আৰু সেইফালে দেখিছে মহাদেৱ আছে একদম আপোনালোকে মহাদেৱক দেখাই লওঁ এবাৰ হৰ হৰ মহাদেৱ দেখিছে এবাৰ বলে বম বাবা দেখিছে কি ধুনীয়াকৈ হেৰি কৰিছে কি ধুনীয়াকৈ হৈ আছে একদম দেখি বহুত ভাল লাগিছে একদম বঢ়িয়াকৈ বনাই থৈছে আপোনালোকক মই সিফালে যাই পেলাই দেখাম আৰু জেগাটো চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু ইয়াৰ লগত মানে ধুনীয়াকৈ ইয়াৰ শেষলৈ সেই চাইডে আছে ব্ৰহ্মপুত্ৰখনৰ লগতে গণেশ মন্দিৰ আছে কৈছিলোঁৱে আৰু তাৰ ভিডিঅ' পাব আপোনালোকে ধুনীয়াকৈ ভিডিঅ' বনাই লৈ আহিছোঁ আপোনালোকে চাব পাৰিব আৰু ইয়াতে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেখিছে কি ধুনীয়া আমাৰ যেন গাঁৱৰ ফালে ভেকুলী চাটি যেন বনাই পেলাই বগাকৈ ভেকুলী চাটি বুলি কওঁ আপোনালোকৰ ফালে কি কয় নাজানো কেনেকুৱা লাগিছে অলপ দিব পাৰে এইফালে থৈছোঁ আৰু এইফালে এটা কথাই ভাল কৈছে একদম চাফা চুফাৰ কাৰণে একদম ডাষ্টবিন থৈ দিছে আৰু এবাৰ এইফালে জেগাটো খুবেই ভাল লাগিছে কিন্তু এইফালে চববিলাক পকা দি বনোৱা যেনিবা হয় যেনিবা চাই লওক আৰু ইফালে যাই পেলাই মানে কি আছে অলপ দেখাবলৈ চেষ্টা কৰিম খটখটিবিলাকৰ ডিজাইন দেখিছে একদম পূৰা এইফালে শিল দেখিছে বেলেগ মানে স্লিপ নকয় আৰু মই ইফালে যাম আৰু ইফালে দেখা মানে মই আহিছোঁ আপোনালোকক ভিডিঅ'বিলাকত অলপ ছাপৰ্ট কৰিব বুলি আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় অলপ এটা লাইক কৰি দিব তেতিয়া আমি মানে আৰু এনেকৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম আৰু যেন লাইক ছাবস্ক্ৰাইবে কোনো কাৰণত মানে পইচা পায় বুলি ভাবি পেলাই ছাবস্ক্ৰাইব লাইক নকৰে কিন্তু একো নাপায় গোটেই ভিউটো দেখাব মানে আহিছোঁ আৰু এইফালে চাওক কেনেকুৱা লাগিছে আৰু আহিলে আপোনালোকে ধুনীয়াকৈ আহিব পাৰিব বহুত ভাল চাব লগা জেগা আছে তেজপুৰত আৰু আমাৰ এইফালে দস্তি একদম ভিডিঅ' বনাই হৈ গৈছে নেকি পূৰা একদম ভাগত খালি ফেফনি লাহে কোৱা নাই মুখত এনেকুৱা অৱস্থা হৈ গৈছে ইফালে দেখিছে মেইন মানে ভাল জেগাবিলাক ওপৰফালেহে আছে কিজানি মই ইফালেদি মহাদেৱৰ কাষেদি এইফালে দেখিবলৈ পাইছে এই আগত ভিডিঅ' বনাই পেলাই জোলনাও আছে এইফালে আৰু সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু আছে আপোনালোকক চাই লওক আৰু এইফালে বহিব পৰাকৈ পকা আহি বনাইছে
আৰু এইফালে অকল পানীও বৈ আছে, পূৰা আৱাজ উঠি আছে। এইটো চাওক কেনেকুৱা লাগিছে। আৰু সেইফালে ব্ৰহ্মপুত্ৰখন আছে, আপোনাক দেখাই দিম। এইফালে কেনেকুৱা লাগিছে চাওক। আৰু গাইজ আহি পেলাই মানে একদম মেইন টপ ফ্ল'ৰ বুলি ক'ব লাগিব। আহি কিন্তু দেখাত দেখিছে এইবিলাক হেৰিৰ নিচিনা, কিন্তু পকা, কিন্তু আপোনালোকৰ দেখিছে কাঠৰ নিচিনা, কিন্তু ডিজাইন কৰা হৈ আছে। লাহে লাহে উঠি আছে। আপোনালোকে ভিডিঅ'টো চাই লওক কেনেকুৱা লাগিছে বা ভিউটো চাই লওক। একদম মানে এই মানুহকেইজন বহি আছে। পিছত ব্ৰহ্মপুত্ৰ আছে। আপোনালোক মই ওপৰৰ পৰা যায় এবাৰ দেখাবলৈ চেষ্টা কৰিম। এতিয়া এইখিনি আপোনালোকক বেক কেমেৰাই দেখাইছোঁ, চাই লওক। ঘামি অৱস্থা বেয়া হৈ আছে, মুচিবলৈ পৰা নাই। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰিছোঁ, আপোনালোকে নিশ্চয় অলপ ছাপোৰ্ট কৰি দিব। আৰু ভাল ভিডিঅ' দেখাম আপোনালোকক ধুনীয়াকৈ।